নমস্কাৰ, মোৰ নাম ৰেজাউল কৰিম। মই শিলঘাট কলিয়াবৰ চাহ বাগিচা ইয়াৰে বাসিন্দা। মই সৰুৰ পৰা ইয়াতে আছোঁ। মই সৰুতে ইয়াত আমাৰ ওচৰৰে লীলাকান্ত বৰা বিদ্যা নিকেতন স্কুল আছে আমাৰ, তাতে মই পঢ়া শুনা কৰিছোঁ। ক্লাছ 7লৈকে তাত মই পঢ়া শুনা কৰিলোঁ। তাৰপিছত মই ক্লাছ 8ৰ পৰা 10লৈকে মই কৈতলৰ শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়া শুনা কৰিলোঁ। তাৰপৰা মেট্ৰিক দিলোঁ। তাৰপিছত মই হোজাই আজমল সভাপতি, তাত মই মোৰ 11-12 পঢ়া শুনা মই শেষ কৰিলোঁ। পঢ়ি পেলাই মই এবাৰ নীট ট্ৰাই কৰিছিলোঁ, মই নীট দিছিলোঁ, কিন্তু তাত বিশেষ সক্ষমতা লাভ কৰিব পৰা নাই। তাৰপিছত মই আৰু এবছৰ তাতে কোচিং কৰি পেলাই এইবাৰ নীট দিছোঁ। তাত মোৰ মুঠ 720 নম্বৰৰ ভিতৰত মই 645 নম্বৰ আনিবলৈ সক্ষম হৈছোঁ। মোৰ ভাল লাগিছে, মোৰ কষ্টৰ ফল পাইছোঁ। মই যিমান সময় পঢ়া শুনা কৰিছিলোঁ, মই দিনত মোটামুটি 13-14 ঘণ্টা পঢ়া শুনা কৰিছোঁ গোটেই দিনটোত। মই মোৰ সফলতাৰ মোৰ পিতৃ মাতৃক প্ৰথমে ধন্যবাদ জনাইছোঁ মোৰ সফলতাৰ কাৰণে, আৰু লগতে মোৰ শিক্ষাগুৰুসকল, তেখেতসকলে বিশেষ পৰামৰ্শ দিছে। ভাল ৰাস্তাত আমাক যেনেকৈ পঢ়া শুনা কৰিব লাগে, গাইডেঞ্চ, তেখেতে পঢ়াৰ পৰিৱেশটো আমাক ভাল প্ৰভাইড কৰিছে। তাত আমি পঢ়া শুনা কৰি আজি এই বিশেষ এটা ৰিজাল্ট মই মোৰ ওচৰ চুবুৰীয়া, মোৰ ঘৰ, পিতৃ মাতৃ সকলৰ কাৰণে ভাল ৰিজাল্ট এটা কৰিব পাৰিছোঁ। মাতৃ হিচাপে মোৰ অনুভৱ যথেষ্ট আনন্দদায়ক। মই যথেষ্ট সুখী আজি ল'ৰাৰ সফলতা। কেনেধৰণে কষ্ট কৰিছিল ল'ৰাই বহুত কষ্ট কৰিছে সফলতাৰ কাৰণে। আপোনাৰ 13-14 ঘণ্টামান লিখা পঢ়া কৰিছে সি। মই আনন্দিত। মোৰ যিটো সপোন আছিলে ল'ৰাক ডক্টৰ বনোৱাৰ, সেই সপোনটো ল'ৰাৰ ৰিজাল্টত মই যথেষ্ট আনন্দিত। ল'ৰা ভালকৈ লিখা পঢ়া কৰিছে। মই যেনেকৈ কৈছিলোঁ ঠিক তেনেকৈ সৰুৰ পৰাই তেনেকৈ পঢ়িছিলে, আৰু মই সৰুৰ পৰাই মানে তেওঁক উপদেশ এটা দিছিলোঁ কি যে ডক্টৰ হ'ব লাগিব, ভালকৈ তুমি পঢ়িবা। মই প্ৰেছাৰাইজ কৰা নাছিলোঁ পঢ়াৰ কাৰণে। মই খালি কৈছোঁ তুমি যিখিনি টাইম পোৱা ভালকৈ পঢ়ি যোৱা, ডক্টৰ হ'বই লাগিব ইমান জোৰ মই দিয়া নাছিলোঁ। মই বোলো ডক্টৰ তুমি হ'বা, সেইমতেই মানে সি পঢ়ি গৈছিলে। আৰু সি যথেষ্ট কষ্ট কৰিছিলে। যোৱা বছৰ যদিও পৰীক্ষাত দিছিলে, ইমান ভাল হোৱা নাছিলে, তো এইটো বছৰত সি যথেষ্ট কষ্ট কৰিছে, তাৰ ফল সি পাইছে।